নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টিকাছাম জিৰ'নাইন চেনেললৈ। আজি আপোনালোকে এটা ভাল খবৰ হৈছে যে ফিচাৰী বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে যদি আপুনি চাই, ইয়াতে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পদ মুকলি কৰা হৈছে। এই পদসমূহ আপোনালোকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰা চাকৰি মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ যোগ্যতা 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। লগতে ইয়াতে আপোনাৰ যদি দৰমহাটো চাই 14,000 টকা, কিন্তু আপুনি ইয়াত দৰমহাসমূহ লাভ কৰিব। ইয়াৰ লগতে আপুনি আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াতে আপুনি দেখা পাইছে ফিচাৰী ডিপাৰ্টমেণ্টৰ জবসমূহ ইয়াত দেখা পাইছে। ৰিকুৱাৰমেণ্ট 2025, নেম অফ পষ্ট দেখা পাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল। তো আপুনি ইয়াতে দেখা পাইছে নাম্বাৰ অফ পষ্ট ইয়াত দেখা পাইছে 32টা পষ্ট ইয়াতে মুকলি কৰা হৈছে। কেটেগৰী ৱাইজ কিন্তু পষ্ট মুকলি কৰা হৈছে। ইউআৰৰ কাৰণে 13টা, OBC OBCৰ কাৰণে 9টা, SC কাৰণে 3টা, STP 3টা, STHৰ কাৰণে 3টা পদ ইয়াতে মুকলি কৰা হৈছে। নেম অফ ডিপাৰ্টমেণ্ট দেখা পাইছে ফিচাৰী ডিপাৰ্টমেণ্ট গভ অফ আছাম। ইয়াতে আপুনি স্কেল পে দেখা পাইছে 14,000 পৰা 70,000 কিন্তু আপোনালোকে দৰমহাসমূহ লাভ কৰিব। লগতে এজ লিমিট যদি চাই ইয়াত দেখা পাইছে কেণ্ডিডেট শুড নট বি লেছ দেন 18 ইয়াৰ্ছ অফ এজ এণ্ড নট বি মোৰ দেন 14 ইয়াৰ্ছ। তো আপুনি 18 বছৰতকৈ কম আৰু 40 বছৰতকৈ বেছি হ'লে আবেদনসমূহ কৰিব নোৱাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি চাই দেখা পাইছে কেণ্ডিডেট আপুনি 3 বছৰ ডিপ্ল'মা আপুনি কমপ্লিট থাকিবলৈ, তেতিয়া আপুনি ইয়াতে আবেদনসমূহ কৰিব লাগিব। লগতে আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপুনি ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে ইয়াত দেখুৱাই চিটিজেনশ্বিপ কেণ্ডিডেট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। এতিয়া ৰেচিডেণ্টশ্বিপ দেখুৱাইছে দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনাৰ PRC চাৰ্টিফিকেট থাকিব লাগিব। কেটেগৰী ৱাইজ কিন্তু আপোনালোকে এজ ইলেকশ্যন পাব। ইয়াত দেখুৱাইছে SC কাৰণে 5 বছৰ এক্স ইলেকশ্যন পাব। লগতে ST 5 বছৰ, OBC 3 বছৰ, PWB সকল 10 বছৰ এক্স ইলেকশ্যন পাব। ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। যিসকলে ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট নাই, ইয়াতে অতি সোনকালে ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাই ল'ব লাগিব। ইয়াত দেখাইছে এপ্লিকেশ্যন ফিজ কেটেগৰী আছে। এপ্লিকেশ্যন ফিজসমূহ আপুনি দেখা পাইছে ইয়াতে জেনেৰেলৰ কাৰণে 297 টকা, OBC OBCৰ কাৰণে 197 টকা আপোনালোকে পে' কৰিব লাগিব। লগতে SC ST BPL সকলৰ কাৰণে মাত্ৰ 47 টকা পে' কৰিব লাগিব। এতিয়া হ'ল আপোনালোকে আবেদনসমূহ কেনে কৰিব। আবেদন কৰাৰ কাৰণে আপুনি এইখন পেজত স্ক্ৰল ডাউন কৰি তলত আহি যাব। ইয়াত দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন পাব, এডভাৰটাইজমেণ্ট ডিটেইলছ পাব। লগতে আপুনি ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেট অফ পাবলিশ্যন অফ এপ্লিকেশ্যন 3 মে আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 2 জুন। তো আপোনালোক যিহেতু আবেদনসমূহ এতিয়াও আৰম্ভণি হোৱা নাই, তো যেতিয়া আপোনাৰ আবেদন আৰম্ভণি হ'ব তো মই আপোনালোকৰ ইয়াৰ ওপৰত ভিডিঅ' বনাই জনাই দিম। তো আজি ভিডিঅ'টো ভাল পাই লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব।